মৃদুল ইছলামৰ পত্নীক 25 লাখ টকাৰ চেক প্ৰদান কংগ্ৰেছৰ। কুন্তলীৰ কিসমত কাঠমীৰ প্ৰয়াত মৃদুল ইছলামৰ ঘৰত উপস্থিত হয় অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা, বকুৰ বিধায়িকা নন্দিতা দাস, ছয়গাঁৱৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ আৰু দলীয় নেতৃবৃন্দই ইতিপূৰ্বে ঘোষণা কৰা মতে প্ৰয়াত মৃদুল ইছলামৰ পৰিয়াললৈ 25 লাখ টকাৰ সাহায্য প্ৰদান কৰাৰ উদ্দেশ্যে মঙলবাৰে সন্ধিয়া পৰত এইদৰে উপস্থিত হয় দলৰ নেতৃবৃন্দই। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই জনোৱা মতে দলনেতা ৰাহুল গান্ধীকে ধৰি দলৰ 3গৰাকীকৈ এমপি, বিধায়ক, বিধায়িকাসকল, ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ বিষয়ববীয়াসকলে মিলি শিশু দুটিৰ পঢ়াৰ খৰচৰ কথা চিন্তা কৰি হামিদা পাৰভিনক 25 লাখ টকাৰ চেক প্ৰদান কৰে। উল্লেখ্য, অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই বকুৰ বিধায়িকা নন্দিতা দাস, ছয়গাঁৱৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ আৰু দলীয় নেতৃবৃন্দৰ উপস্থিতিত প্ৰয়াত মৃদুল ইছলামৰ পত্নীলৈ প্ৰদান কৰিছে। আনহাতে টেলিফোনত ভালকৈ কথা নপতাৰ পৰিপ্ৰেক্ষিতত প্ৰয়াত মৃদুল ইছলামৰ পত্নী হামিদা পাৰভিনলৈ ৰাহুল গান্ধীয়ে পঠোৱা এখন শোকবাৰ্তা পত্ৰ অৰ্পণ কৰে ভূপেন কুমাৰ বৰাই। লগতে ৰাইজৰ আগত প্ৰয়াত মৃদুল ইছলামৰ বাবে গুৱাহাটীত কেন্দ্ৰীয়ভাৱে দলীয় মৰ্চাৰ দ্বাৰা এটি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পতাৰ সিদ্ধান্ত কথা ঘোষণা কৰে সভাপতিগৰাকীয়ে। মই নিজেও প্ৰায় 2 মিনিট সময় উশাহ ল'ব পৰা নাছিলোঁ। আনকি কেইবাজনো সাংবাদিক, প্ৰায় 7জনমান সাংবাদিকৰো অৱস্থা এই মুহূৰ্তত বহুত বেয়া হৈ গৈছিলে। কিন্তু মৃদুল ইছলামে মোৰ কাষতে থিয় হৈ প্ৰায় 1.5 ঘণ্টা সময় আমি তাত আন্দোলন কৰি থাকোঁতে তেওঁ বাগৰি পৰিছিলে। এইবিলাক এতিয়া লাহে লাহে ভিডিঅ' ওলাব। আৰু বাগৰি পৰোঁতে পৰা জেগাটোতে 3টা গেছ দি দিছে। কিছুমান মন্ত্ৰীয়ে কৈ আছে যে কন্দুৱা গেছত মানুহ নমৰে। মই সেই মন্ত্ৰীজনক কৈছোঁ যে আপুনি এজেগাত থিয় হৈ দিয়ক, 3টা গেছ একেলগে দি দিওঁ, কি হয় চাওঁ। কাৰণ এতিয়া বহুতে বহুত কথা কয়, কিন্তু চবেই জানে যে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে অসমৰ মানুহৰ যিটো খং, সেই খংটোক আমি প্ৰতিনিধিত্ব কৰি আন্দোলন কৰিবলৈ যাওঁতে তেওঁৰ মৃত্যু হৈছে। আমি অত্যন্ত আচৰিত যে এতিয়ালৈকে চৰকাৰে মানৱীয়তাৰ খাতিৰত কোনো এটা পদক্ষেপ গ্ৰহণ কৰা নাই। তেওঁলোকে এনকুৱাৰীৰ নামত বিষয়টো গাপ দিব বিচাৰিছে। কিন্তু আমাৰ দলৰ বুলি নহয়, আমাৰ পৰিয়ালৰ এজন সদস্য আমি হেৰুৱাইছোঁ। আমাৰ কংগ্ৰেছ পৰিয়ালৰ এজন সদস্য আমি হেৰুৱাইছোঁ। আৰু আমি হামিদা পাৰভিন, তেওঁৰ মাতৃ আছে, আগতে আমাৰ পঞ্চায়তৰ কাউন্সিলৰ আছিল। আপোনাৰ বোলে আমি এতিয়া সদ্যহতে বুলি কৈছোঁ, আমাৰ দলৰ আমাৰ ৰাষ্ট্ৰীয় নীতিবৰ্গ ৰাহুল গান্ধী ডাঙৰীয়া, আমাৰ সকলো বিধায়ক, আমাৰ 3গৰাকী এমপি, আমাৰ দলৰ যিসকল ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ বিষয়ববী, আমি যোনে যি ইচ্ছাকৃতভাৱে সহায় কৰিছে, সেই সহায়খিনি মিলাই আমি সদ্যহতে তেওঁক যাতে বাচ্ছা দুটা যে পঢ়া শুনাত ক্ষতি নহয় বা হঠাৎ যাতে বিপদ আপদ আহিলে পাৰ পায়, তাৰ কাৰণে এককালীনভাৱে আমি আজি 25 লাখ টকা আগবঢ়াব বিচাৰিছোঁ।